নমস্কাৰ। কবিতাৰ শিৰোনাম আমি মানুহ বাবেই নেকি। এখন আকাশৰ তলত বুকুত আন এখন আকাশ কঢ়িয়াই ফুৰা অতন্ত্ৰ প্ৰহৰী জোনটোৱেও যেন সহিব পৰা নাই। ধ্বংসস্তূপৰ মাজত তেজে তুমুৰলি হৈ থকা কণমানিটোৰ কান্দোন। সৰু সৰু মানুহৰ সৰু সৰু সপোন থকাৰ দৰে বৰ বৰ মানুহৰো থাকে বৰ বৰ সপোন। এই সপোনবোৰৰ বাবেই হয়তোবা ঠগ প্ৰবঞ্চনা দ্বন্দ্ব খৰিয়াল যুদ্ধ বিগ্ৰহ সৰ্বত্ৰ। কিয় বাৰু আশাবোৰ আকাশলংঘী হয়? কিয় আমি মানুহ বধিবলৈ বেহু ৰচনা কৰোঁ? কিয় আমি বোমা বাৰুদেৰে কোঙা কৰিব পাৰোঁ এখন দেশ ভৱিষ্যতৰ শতিকালৈ? বিজ্ঞানেইতো এই সকলোবোৰৰ মূল। তেনে বিজ্ঞান আমাক কিয় লাগে, যি আমাক অকণমান শান্তি দিব নোৱাৰে? কি লাগে আমাক, কি বিচাৰিছোঁ আমি? সকলো শেষ হৈ যোৱাৰ পিছত এখন বিধ্বস্ত পৃথিৱীৰ বাহিৰে পামেই বা কি? কাক লৈ জীয়াই থাকিম? লাজৰ আঁৰত লুকাই থকা আত্ম অহংকাৰে আমাক নিদিয়ে নেকি শিৰ নত কৰিবলৈ? এই পৃথিৱীত আমি মানুহেই একমাত্ৰ প্ৰাণী, যি অভিযোগ কৰি কৰিয়েই জীয়াই আছোঁ আৰু আশা কৰি কৰিয়েই এদিন মৃত্যু পথৰ যাত্ৰী হৈছোঁ। আমি মানুহ বাবেই নেকি সম্পৰ্কবোৰ ইমান ঠুনুকা? মন গ'লেই সম্পৰ্ক এটা গঢ়িব পাৰোঁ আৰু মন গ'লেই আঁতৰি আহিব পাৰোঁ নিৰ্বিঘ্নে। মৌন ওঁঠজুৰিৰ আঁৰত লুকাই থকা মোৰ হৃদয়খনত তোলপাৰ লগাই ৰূপোৱালী ৰেখা টানি টানি কত যে সন্মুখৰ অহা যোৱা। বিনিদ্ৰ ৰজনীয়ে এতিয়া মোক জীৱন যুঁজৰ পাঠ পঢ়াইছে। পঢ়ি আছোঁ নিতৌ অভিজ্ঞতাৰ তেজ আৰু ধূলিৰে ধূসৰিত একোটা নতুন শব্দ। ধন্যবাদ।